বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ দেহাৱসান 89 বছৰ বয়সত এক নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল গীতা উপাধ্যায় আৰু কাইলৈ তেজপুৰতে শেষকৃত্য সম্পন্ন কৰা হ'ব উপাধ্যায় পদ্মশ্ৰী সাহিত্য অকাডেমী বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ দেহাৱসান আৰু এইদৰেই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে অজস্ৰ গুণমুগ্ধৰে ভৰি পৰিছে তেওঁৰ বাসগৃহ অসমীয়া আৰু নেপালী সাহিত্য জগতৰ এক পুৰোধা ব্যক্তি আছিল তেখেতৰ যোৱাকালি ৰাতি 9:15 দেহাৱসান ঘটিল তেখেতৰ মৃত্যুত আমাৰ নেপালী সাহিত্য লগতে অসমীয়া সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি হ'ল বাইদেৱে 2 ডজনতকৈও বেছি কিতাপ নেপালী আৰু অসমীয়া ভাষাত লিখিত হৈ গৈছে বাইদেৱে কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰিৰ অনুবাদ দৰবাৰ কি সুচাৰে এই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমীৰ অনুবাদ বঁটা পাইছিল আৰু জন্মভূমি মেৰো স্বদেশ নামৰ কিতাপখনক বাইদেৱে মূল সাহিত্য একাডেমী বঁটা পাইছিল 2025 চনত বাইদেউক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছিল আৰু এই দুমাহমান আগত বোধ হয় আমাৰ সতী সাধনী বঁটাৰেও অসম চৰকাৰে বাইদেউক সন্মানিত কৰিছিল এই বাইদেউ আজি আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ সমাজৰ বহুত ডাঙৰ ক্ষতি হ'ল যেই হওক 9:15 সময়ত আমাৰ পৰম শ্ৰদ্ধেয় গীতা বাইদেউ দেহাৱসান হয় তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ পৰিছে গীতা বাইদেউ অসমীয়া ভাষী জনগোষ্ঠী আৰু নেপালী ভাষী জনগোষ্ঠীৰ মাজৰ সেতুবন্ধনৰ কাম কৰিছিল তেখেতে অসমীয়া ভাষাত আৰু নেপালী ভাষাত মৌলিক সাহিত্যৰ ৰচতে লগতে অনুবাদৰ জৰিয়তে দুয়োটা ভাষাৰ মাজত এটা সংযোগ স্থাপন কৰিছিল তেখেতে 70ৰ দশকতে এন ফ্ৰেংকৰ ডায়েৰী অসমীয়া আৰু নেপালী ভাষা দুয়োটা ভাষাত তেখেতে অনুবাদ কৰিছে অসমীয়া ভাষাত বাসন্তী লস্কৰৰ লগত একেলগে তেখেতে সেইখন কিতাপ অনুবাদ কৰিছিলে তাৰপিছতে তেখেতে যথেষ্ট সংখ্যক অসমীয়া ভাষাৰ কাৰেঙৰ লিগিৰি তেখেতে নেপালী ভাষালৈ অনুবাদ কৰিছিলে দৰবাৰ কি সুচাৰে নাম দি সেইখন কিতাপৰ কাৰণে তেখেতে 2012 চনত সাহিত্য একাডেমীৰ অনুবাদ পুৰস্কাৰ পায় আকৌ তেখেতে 2016 চনত জন্মভূমি মেৰো স্বদেশ নামৰ এখন উপন্যাস ৰচনা কৰি সেইখন উপন্যাস তেখেতৰ ককা দেউতা ছবিলাল উপাধ্যায়ৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস ছবিলাল উপাধ্যায় আছিল আজীৱন সংগ্ৰামী তেখেতৰ জীৱনৰ আধাৰত ৰচিত সেইখন উপন্যাসত অসমৰ সেই সময়ৰ ৰাজনৈতিক সামাজিক আৰু অন্ধবিশ্বাসৰ কথা কেনেকৈ আৰু নাৰী জাগৰণৰ কথা সেইবোৰ তেনেকুৱা কথা যথেষ্ট 3 দশকৰ কথা তেখেতে সেইখন উপন্যাসত উপস্থাপন কৰিছে তাৰপিছতো তেখেতে অসমীয়া ভাষাটো অনুবাদ কৰিছে বহুতো নেপালী ভাষাৰ কিতাপ নিৰুপমা বৰগোহাঁই বাইদেউৰ অভিযাত্ৰী উপন্যাসখন তেখেতে নেপালী ভাষালৈ অনুবাদ কৰিছে এনে তেখেত সংগঠক হিচাপেও তেখেতৰ এটা ভাল পৰিচয় আছিল তেখেতে সদৌ অসম লেখিকা সন্থাৰ আৰু অসম নেপালী সাহিত্য পৰিষদ আৰু গোৰ্খা পৰিসংঘ এই 3টা সংগঠনৰ তেখেতে ৰাজ্যিক নেতৃত্ব প্ৰদান কৰিছিল অধ্যক্ষৰূপে তাৰ ফলস্বৰূপে অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছে সিদিনা সতী সাধনী পুৰস্কাৰেৰে তেখেতক সন্মানিত কৰিছে সাহিত্য একাডেমীৰ 2টাকৈ পুৰস্কাৰ তেখেতে পাইছে অনুবাদ পুৰস্কাৰ পাইছে মূল পুৰস্কাৰ পাইছে তেখেতে জন্মভূমি মেৰো স্বদেশ সেইখন কিতাপৰ কাৰণে আৰু ভাৰত চৰকাৰেও তেখেতক 2025 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে